আপোনাৰো মুখেৰে উশাহ লোৱাৰ অভ্যাস আছে নেকি? মুখেৰে উশাহ লোৱাৰ ফলত কি হয় জানেনে? শ্বাস-প্ৰশ্বাসৰ বিষয়টো মানুহৰ জীৱনৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু কিদৰে শ্বাস লৈছে সেইটোৱে আপোনাৰ খোৱা, শক্তি আৰু সামগ্ৰিক কাৰ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে। সময়মতে শুবলৈ গৈছে, পৰ্যাপ্ত টোপনি আহিছে, অথচ পুৱাই শুই উঠি আপোনাক ক্লান্তভাৱে লগ এৰা নাই। ইয়াৰ নেপথ্যত একাধিক স্বাস্থ্যগত কাৰণ থাকিব পাৰে। বহুতে মুখেৰে শ্বাস গ্ৰহণ কৰে। চিকিৎসকৰ ভাষ্য মতে মুখেৰে উশাহ লোৱা মানে আৰম্ভ হয় সমস্যাৰ। নাকেৰে উশাহ ললে সেই বায়ু পৰিষ্কাৰ কৰি শৰীৰৰ উপযোগীকৈ হাওঁফাওঁলৈ প্ৰেৰণ কৰে। কিন্তু মুখেৰে উশাহ গ্ৰহণ কৰিলে এই প্ৰক্ৰিয়াসমূহ বাদ পৰে। মুখেৰে উশাহ ললে কি কি সমস্যাৰ সৃষ্টি হয় তাকে জানো আহক। প্ৰথমতে, মুখেৰে উশাহ ললে অপৰিশোধিত আৰু শুষ্ক বায়ু পোনপটীয়াকৈ শৰীৰত প্ৰৱেশ কৰে, যি স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক হ'ব পাৰে। দ্বিতীয়তে, ইয়াৰ ডাঙৰ প্ৰভাৱ পৰে শোৱাৰ ওপৰত। মুখেৰে উশাহ গ্ৰহণ কৰাৰ ফলত টোপনিত বাৰে বাৰে ব্যাঘাত জন্মিব পাৰে। টোপনি গভীৰ নহ'ব পাৰে, ফলত 7-8 ঘণ্টা শোৱাৰ পাছতো শৰীৰে সম্পূৰ্ণ বিশ্ৰাম নাপায়, যাৰ ফলত ক্লান্তিৰ ভাৱ দূৰ নহয়। তৃতীয়তে, পুৱাই শুই উঠি মুখখন শুকান শুকান লাগে, মুখৰ পৰা দুৰ্গন্ধ ওলায়, ডিঙি পৰিষ্কাৰ নহয়, কাৰণ মুখেৰে উশাহ ললে শুকান বায়ু শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু শৰীৰৰ সুৰক্ষা কমি যায়। চতুৰ্থতে, দীৰ্ঘদিন ধৰি এই অভ্যাস চলি থাকিলে সমস্যা বৃদ্ধি পোৱাৰ আশংকা থাকে। দাঁতৰ ক্ষয় হোৱাৰ লগতে শ্বাসতন্ত্ৰৰ ওপৰতো প্ৰভাৱ পৰে। চিকিৎসকৰ পৰামৰ্শ: নিয়মিত নাকেৰে শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰক। খোৱাৰ সময়ত সঠিক ভংগী গ্ৰহণ কৰা উচিত। পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে, যাতে ডিঙি শুকাই নাযায়। নাক পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। নিউজ এক্স ৰিপৰ্ট, NDTV।